পাৰ্থ এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ নলবাৰীৰ যি গোপাল বজাৰ এই গোপাল বজাৰত উপস্থিত আছোঁ। গোপাল বজাৰৰ সামগ্ৰিক পৰিৱেশটো প্ৰথমে মই দেখুৱাই লোৱাৰ চেষ্টা কৰিম। মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। এই গোপাল বজাৰতো পুৱতি নিশাৰে পৰা যিসকল গ্ৰাহক সেই গ্ৰাহকে মাছ ক্ৰয়ৰ বাবে ওলাই আহিছে আৰু ভোগালীৰ আজি যি উৰুকা সেই উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে এই ধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। অকণমান ব্যৱসায়ীসকল আছে, কথা পাতিম। কেনেকুৱা বিঘেত কেনেকুৱাকৈ দিছে? বিঘেটটো ছাৰ এইটো 800কৈ দিছোঁ। 800 টকা। কিমান কিলো আছে এইটো? এইটো 11 কিলো আছে। 11 কিলো। কেনেকুৱা বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী সিমান এটা ভাল নহয়, এনে 2 এটা বেছি আছোঁ। গ্ৰাহকে দাম বেছি পাইছে নে গ্ৰাহক হেৰেঙা? গ্ৰাহক অলপ কম পাই আছোঁ, সিমান পোৱা নাই। গ্ৰাহকৰ হেৰেঙা উপস্থিত পোনপটীয়াকৈ দৃশ্যখিনি বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে গ্ৰাহকসকল আহিছে। বাইদেউ কি মাছ চাইছে? মাছ চোৱা নাই, আমি এনেই হিজৰা মানুহ কালেকশ্যন কৰিব আহিছে। চাব আহিছে, ঠিক আছে বাৰু। নিশ্চয়কৈ অকণমান কথা পাতিম যিহেতু। কেনেকুৱা কি মাছ চাইছে? কি মাছ চাইছে? এনে মাছ প্ৰথমে এনে 24 মই ধন্যবাদ জনাইছোঁ পৰিয়ালক। আজি উৰুকা আপোনাৰ সকলোৱে গম পাইছে, কিন্তু মাছ এনে চাইছোঁ মই কিন্তু খাব নোৱাৰা কাৰণ মোৰ যোৱাকালি বহুজন মাৰো হৈছে। তেখেতৰ মৃত্যু হোৱাৰ কাৰণে আমি 13 দিন একো খাব নোৱাৰোঁ, তেলো খাব নোৱাৰোঁ। আজি এনে চাব আহিছোঁ সেইকাৰণে। বজাৰ বুলি ক'লে ইয়াৰ পৰিৱেশটো সুকীয়া। মোৰ সতীৰ্থ পৰাগক মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াত কেইবাখনো বিপণী, মই কৈছোঁ যে এইখন যি স্থায়ী ইয়াত বজাৰ, দৈনিক বজাৰ, আৰু এই বজাৰখনত দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ গ্ৰাহকসকল আহে আৰু আহি নিজৰ সাধ্য অনুসৰি মাছ বা মাংস ইয়াত ক্ৰয় কৰি আজি উৰুকাৰ যি নিশা সকলোৱে লগে ভাগে এসাঁজ খাব। আৰু কেৱল উৰুকা বুলি নহয়, প্ৰতিদিনে এই বজাৰখন বহে আৰু উৰুকা বুলি এই বজাৰখন বিশেষ হৈ পৰে কাৰণ এই উৰুকাৰ সময়ছোৱাত বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক বা যিসকল ক্ৰেতা, সেই ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আহিছে। অকণমান কথা পাতিম। প্ৰথমে আজি ভোগালীৰ আন্তৰিক ওলগ জনাইছোঁ। আজি উৰুকা কি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে? কি ধৰণে? উৰুকাৰ দিনতো অসমীয়া মানুহে মাছ মাংস হাঁহ সেইবিলাক কিনিম বুলি ওলাই আহিছোঁ আৰু বজাৰ। কি দাম কেনেকুৱা পাইছে? দাম মাছৰ অলপ বাঢ়িছে, মানে মাছৰ দাম বাঢ়িছে। চিতল মাছ 1000 টকা কৈছে, 8 কেজি 10 কেজি যিবিলাক চিতল আছে। ভকুৱা 600 টকা কৈছে। তুলনামূলক হৈ অকণমান দাম বাঢ়িছে, তাতে বহুতকৈ আছে আৰু সকলোৱে দাম বাঢ়িলেও মানে উৰুকা বুলি এসাঁজ খাবৰ বাবে অকণমান হ'লেও আৰু সাঁচতীয়া ধন লৈ হ'লেও কিনি আনন্দ কৰি আছে আৰু। কেনেকুৱা উৰুকাৰ প্ৰস্তুতি কেনেকুৱা? একে দাদা হয় মোৰ, একেই প্ৰস্তুতি আমাৰ একেলগে। আৰু কিছু ইয়াত দৃশ্য দেখুৱাম। চিতল হওক, ভকুৱা হওক, বৰালি হওক, বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী হৈ পৰিছে প্ৰতিখন বজাৰ। যিহেতু নলবাৰীৰ যি গোপাল বজাৰ, নলবাৰী চহৰত থকা এই গোপাল বজাৰৰ পৰা পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ। এই বজাৰখনতো কেৱল মাছে নহয়, ইয়াত উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে ইয়াত থলুৱা কুকুৰা হওক বা হাঁহ হওক বা বিভিন্ন সামগ্ৰী ইয়াত উভৈনদী হৈ পৰিছে। আৰু সেই সামগ্ৰীসমূহ ক্ৰয়ৰ বাবে যিসকল ইয়াৰ ক্ৰেতা, সেই ক্ৰেতা ৰাইজ ওলাই আহিছে। পোনপটীয়াকৈ আমি দৃশ্যখিনি গোপাল বজাৰৰ পৰা দেখুৱাইছোঁ। ইয়াত দেখুৱাইছোঁ থলুৱা যিসমূহ কুকুৰা, সেই কুকুৰাসমূহ এই ধৰণে ৰখা হৈছে। কিমান কিলো হিচাপত দিছে নে আপুনি গ'ল হিচাপত? কিলো হিচাপত দিছোঁ। কিমানকৈ কিলো? 500 টকা। প্ৰতি কিলো 500 টকা? প্ৰতি কিলো 500 টকা। কিমান কুকুৰা আনিছে? নাই 6টামান আনিছিলোঁ। বিক্ৰী হ'ল? বিক্ৰী হ'ল, 4টা আছে। প্ৰতিবাৰে এনেই উৰুকাত লৈ আহে বজাৰ? প্ৰতিবাৰে আনো উৰুকাত বজাৰ। নিশ্চয়কৈ দেখুৱাইছোঁ। এয়া হ'ল থলুৱা কুকুৰা আৰু প্ৰতি কিলো কুকুৰাৰ প্ৰায় 500 টকা দাম তেখেতসকলে নিৰ্ধাৰণ কৰিছে আৰু সেই কুকুৰাসমূহ বিক্ৰীও হৈছে। আৰু এই ধৰণে কেৱল কুকুৰাই নহয়, মই কৈছোঁ যে ইয়াত পাৰ চৰাই, কোনোবাই যদি পাৰ চৰাই খাব বিচাৰে তেতিয়াহ'লে পাৰ চৰাই ইয়াত উপলব্ধ হৈছে। আপুনি যি বিচাৰি আহে সেই প্ৰতিবিধ সামগ্ৰীয়ে এই বজাৰখনতো উপলব্ধ হৈছে। গ্ৰাহকসকলৰ লগত পুনৰ কথা পাতিম, ব্যৱসায়ীসকলৰ লগতো কিছু কথা পাতিম, কাৰণ ব্যৱসায়ীসকলে উৰুকাৰ দিনটোত বিশেষকৈ তেওঁলোকৰ ব্যৱসায় ভাল হওক বুলি তেওঁলোকে অপেক্ষা কৰে আৰু বিভিন্ন স্থানৰ পৰা মাছসমূহ সংগ্ৰহ কৰে। কিছু কথা পাতিম। দাদা কেনেকুৱা ব্যৱসায়? কেনেকুৱা ব্যৱসায়? মোটামুটি চলি আছে। কিমানমান মাছ বিক্ৰী কৰিলে? ইয়াতে মোটামুটি 30 কিলোমান বিক্ৰী কৰিলোঁ। 30 কিলোমান বিক্ৰী কৰিলে। আপুনি কি মাছ দেখিছোঁ? বৰালি আছে, ভকুৱা আছে, আৰি, ভোকা, বৰালি, ৰৌ, ডাঙৰ বিকেট, চিলভাৰ আছে। অকণমান দেখুৱাম। বৰালি কেইটামান বৰালি দেখিছোঁ, কিছু ডাঙৰ আকাৰৰ। কিমানকৈ আছে বৰালিকেইটা ওজন? ওজনটো কৰা নাই দাদা। কৰা নাই। কিলো কিমানকৈ দিছে? কিলোটো আমি দামটো 15হে কৈছোঁ। 1500 টকা। অকণমান দাঙি যদি দেখাব পাৰি ভাল লাগিব, যিহেতু পোনপটীয়া সম্প্ৰচাৰ চলি আছে। দেখুৱাইছোঁ এটা বৃহৎ আকাৰৰ বৰালি, আৰু এই বৰালিটোত সম্ভৱতঃ প্ৰায় 12 কিলোৰ ওপৰত হ'ব চাগে। হ'ব 10-12 কিলো এনে কিবা এটা। 12 কিলোৰ ওপৰত 10-12 কিলো মাছটো ল'লে কিবা এটা কম বেছ হ'ব আৰু। আমাৰ আৰু বুনেৰে খাল, আমাৰ আৰু বুনেৰা খালো। বুনেৰে মাৰিছে। আমাৰ এইটো পাম আছে ইয়াতে ফাৰ্মৰ পাম। ৰাজাখাল পাম। এই ধৰণে কেইবাটাও বৰালি ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এই যিখন গোপাল বজাৰ, এই গোপাল বজাৰত প্ৰতিবিধ সামগ্ৰী উপলব্ধ হৈছে। শ'ল হওক, থলুৱা প্ৰজাতিৰ যি মাছ। কিছু কথা পাতিম। ইয়াৰে হয়? ইয়াৰে মাছ চাম বুলি আহিছোঁ। মাছ চাম বুলি আহিছোঁ। কিনিবনে নাই? কিনিম। আপুনিয়ে কিনিবনে পৰিয়ালৰ আন মানুহে কিনিব? মোৰ বাইদেউহঁতে কিনিব। উৰুকাৰ প্ৰস্তুতি কেনেকুৱা? ঠিকে, ভালে।
খানাত কি আইটেম থাকিব মাছ মাংস পিঠা লাড়ু অকণমান ক'ব পাৰে মাছ মাংস এইবোৰে আৰু গোটেইখিনিয়ে থাকিব আৰু এই ধৰণে থলুৱা প্ৰজাতিৰ যিসমূহ মাছ সেই মাছসমূহো ইয়াত উপলব্ধ হৈছে আৰু প্ৰতিবিধ সামগ্ৰী ক্ৰয়ৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল ওলাই আহিছে কাৰণ ভোগালীৰ উৰুকা বুলি ক'লে বছৰজোৰা যি অপেক্ষা বছৰজোৰা তেওঁলোকৰ যি প্ৰতীক্ষা সেই প্ৰতীক্ষাৰ পিছত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে এই ধৰণে থলুৱা যিসমূহ কুকুৰা সেই কুকুৰাসমূহ ইয়াত উপলব্ধ হৈছে কেনেকুৱা কুকুৰা কিমানকৈ দিছে এইটো আমি 500কৈ দিছোঁ আপুনি প্ৰতি কিলো 500 নে গধি চাব প্ৰতি কিলো প্ৰতি কিলো 500কৈ বিক্ৰী হৈছেনে নাই বিক্ৰী হৈছে কিমানমান বিক্ৰী কৰিলে 4-5টামান গ'ল 4-5টামান বিক্ৰী কৰিলে সময় যিহেতু আছে এতিয়া 10 বাজিবৰ হ'ল সন্ধিয়ালৈকে সময় আছে আছে নিশ্চয়কৈ এই ধৰণে থলুৱা প্ৰজাতিৰ যিসমূহ কুকুৰা সেই কুকুৰাসমূহ উপলব্ধ হৈছে আৰু কিছু আগলৈ যাম আমি হাঁহ দেখুৱাম কাৰণ বহুতেই হাঁহে মাহে এসাঁজ খাব বিচাৰে এই ধৰণে হাঁহসমূহ উপলব্ধ হৈছে থলুৱা এই হাঁহসমূহ ইয়াত উপলব্ধ হৈছে হাঁহ আপোনাৰ নেকি হাঁহখিনি কাৰ আপোনাৰ হাঁহ আহক কিছু কথা পাতোঁ হাঁহ কিমানকৈ দিছে কিলো নহয় বহুত এইটো আপুনি এটাত কিমান 500 500 প্ৰতিটো হাঁহত 500 টকাকৈ তেওঁলোকে নিৰ্ধাৰণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত